নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? ফেচবুকত যে লাইক কমেণ্ট দিলে পইচা পাব, লাইক কমেণ্টৰ ওপৰত পইচা আহে নেকি ফেচবুক আৰু ইউটিউবত? বহুতে তেনে বুলি ভাবি ভিডিঅ'টো চোৱাৰ পাছতো লাইক আৰু কমেণ্ট নকৰাকৈ গুচি যায়, কিন্তু সেইটো কথা নহয়। লাইক কমেণ্টৰ ওপৰত ভিত্তি কৰি আমাক কোনেও পইচা নিদিয়ে, অকল ভিউজ লাগে। কাৰণ ভিউজটো কি, মানুহে যিসকল আমাৰ ভিডিঅ' চাই বা যিসকলে আমাৰ অনুৰাগী তেওঁলোকে গম নাপায় যে ভিডিঅ'টো চালে আমি তেওঁলোকে পইচা পাব বুলি, আৰু লাইক কমেণ্ট কৰিলেহে যে পইচা পাব সেনেকৈ বুলি ভাবে, কিন্তু সেইটো কথা ভুল। কাৰণ লাইক কমেণ্টৰ ওপৰত একো মেটাৰ নহয়। বহুত মানুহে মোক সুধি থাকে যে লাইক কমেণ্ট কৰিলেহে পইচা পোৱা হয় নেকি, বা লাইক কমেণ্ট কৰিলে পইচা পায় আৰু কিমান লাইক আহিছে, কিমান কমেণ্ট আহিছে, এনেধৰণে কিছুমান কথা সুধি থাকে। লাইকৰ ওপৰত কোনো ভিত্তি নাই। আপোনালোকে চাব পাৰে মোৰ ভিডিঅ'সমূহত লাইক আৰু কমেণ্ট একেবাৰে কম আহে। কিছুমান মানুহেহে আচলতে যিসকলে মোক বেয়া পায় বা কিছুমানে যিসকলে ভাল পায় তেনেকুৱাবোৰে ভাল কমেণ্ট দিয়ে, আৰু যিসকলে বেয়া পায় তেওঁলোকে মোক ওলোটাকৈ কমেণ্ট এটা কৰে। সেইবোৰ হৈছে অন্যায় কৰোঁ বুলি কিছুমানে বেয়া মন্তব্য দিয়ে। বেয়া মন্তব্য দিয়া কেইজনকো মই আচলতে একো নকওঁ, তেওঁলোকে যি মন যায় ক'ব পাৰে। কাৰণ ছ'চিয়েল মিডিয়াটোৱে হৈছে এনেকুৱা, কমেণ্ট নকৰিলে, বেয়াকৈ কমেণ্ট নকৰিলে হয়তো মানুহৰ মনটো দুখ লগাৰ পৰা আঁতৰি আহিব নোৱাৰিব। প্ৰথমতে কিছুমান মানুহে কমেণ্টত লভ ৰিয়েক্ট বা কিছুমান লভলি লিখোঁতেই আমি হাৰ্ড হৈ গৈছিলোঁ, কিন্তু এতিয়া বেয়া বেয়া কমেণ্ট অহাৰ পাছত এই হাৰ্ডলিবিলাক আমাৰ অন্তৰৰ পৰা গুচি গ'ল। কমেণ্টৰ একো মেটাৰ নাই, আৰু কমেণ্টৰ কোনোবাই কমেণ্ট দিলেও আমি সেইটো হাৰ্ডলি নলওঁ, আৰু যি মন যায় তাকে কিছুমান মানুহে দিয়ে, আৰু কিছুমান মানুহে ভালকৈ দিয়ে উৎসাহ পাব বুলি বা উৎসাহ আগবাঢ়ি যাওক এনেধৰণৰ কমেণ্ট দিয়ে। আৰু যিসকলে বেয়া পায় তেওঁলোকে কিছুমান একাংশ মানুহ তেওঁলোকে আচলতে মানুহক এনেধৰণে এনেকুৱা কৰিবলৈকে আহে। সেই গতিকে মই আজি আপোনালোকৰ আগত কমেণ্টৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কাৰণ কিয়, কমেণ্টে মানুহক উৎসাহ দিয়ে আৰু কমেণ্টে মানুহক সাহসী কৰে। বেয়া কমেণ্টবোৰে যথেষ্ট মানুহক সাহসী আৰু দুৰ্বলৰ পৰা আঁতৰাই ৰাখে। কাৰণ যি মানুহ দুৰ্বল তেওঁ এই কমেণ্টটোৰ পৰা বহুত উৎসাহিত হয় আৰু সাহস পায় যে মোক এনেকৈ কৈছে, কওক, একো নাই, এনেধৰণৰ কিছুমান মনলৈ ভাৱ আহি উৎসাহিত হৈ আৰু কাম কৰিবলৈ দুগুণ আগবাঢ়ি যায়। কাৰণ বেয়া কমেণ্টেও সেই একেই, মই বেয়া কৰা নাই কিন্তু মোক যুঁজোৱাজনে মোক যুঁজাই থাকিব, এনেধৰণৰ চিন্তাধাৰাই আমি এই কমেণ্টসমূহ বাদ দি দিওঁ। সেয়েহে মই আজি বাদ দি দিওঁ বুলিয়ে যে আমি অতিকৈ বেয়া কমেণ্ট দিয়াসকলক কোনোপধ্যে ৰেহাই দিয়া নহ'ব। কাৰণ আমাকো এটা আইনৰ ফালৰ পৰা সুবিধা দিছে, যিয়ে আমাক বেছিকৈ বেয়া ব্যৱহাৰ কৰি থাকিব, বেছিকৈ বেয়া কমেণ্ট দি থাকিব, তেওঁলোকক আমি আইনী ব্যৱস্থাৰ ল'ব পৰাকৈ এখন আইনে আমাক সুবিধা কৰি দিছে। সেই গতিকে বেয়া কমেণ্ট দিয়াসকলক এইখিনিতে মই সকিয়নি দি থলোঁ, আৰু নাভাবিব যে বেয়া কমেণ্ট দিও আপোনালোকে হাৰি যাব পাৰিম বুলি। কিছুমান লোকে আচলতে বেয়াকৈ কৈ ভাল পায়, সেই গতিকে দুই এবাৰৰ বাবে আমি সকলোকে এৰি দিয়া হয়। গতিকে বাৰে বাৰে যদি একেজন মানুহে বা একেটাৰ পৰাই কমেণ্ট বাৰে বাৰে বেয়াকৈ আহে, তেনে মানুহৰ ওপৰত আমি আইনগত ব্যৱস্থা ল'ব পৰাকৈ আমাক আইনে ইতিমধ্যে সুবিধা কৰি দিছে। সেই গতিকে এই কথাষাৰো মই জনাই থলোঁ আপোনালোকৰ আগত। এই ভিডিঅ'টো প্ৰস্তুত কৰি আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।